প্ৰথমে মই সংগীতাই বনালোঁ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিত বনোৱা এগ চেণ্ডউইচৰ ৰেচিপি এটা লৈ আহিছোঁ। এগ চেণ্ডউইচ আমি বিভিন্ন ধৰণে বনাই খাব পাৰোঁ। এই পদ্ধতিটো একেবাৰে সহজ আৰু খাবলৈ খুবেই ভাল হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আহক তেনেহ'লে বেছি দেৰি নকৰোঁ, আজিৰ ৰেচিপিটোৰ মাজলৈ আমি আগবাঢ়োঁ। চেণ্ডউইচ বনাবৰ কাৰণে মই ইয়াত 4টা বইল কণী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চেণ্ডউইচ যিমান বনাব বিচাৰে সেইটো হিচাপত কম বেছিকৈ ল'ব পাৰে। এতিয়া কাটা চামুচ এখনৰ সহায়ত এনেদৰে ভালকৈ ভাঙি ল'ব। এয়া মোৰ ভালদৰে পিটিকি লোৱা হৈ গ'ল। এতিয়া ইয়াত যোগ কৰিছোঁ মিহিকৈ কুটা অকণমান পিঁয়াজ, অলপ মিহিকৈ কুটা ধনিয়া, লগতে এটা জলকীয়া নিজৰ হিচাপত ল'ব। জোখমতে নিমখ দিব। অকণমান জালুকৰ গুড়িও দি দিছোঁ, তেতিয়া টেষ্টটো ভাল লাগে। এতিয়া ইয়াতে যোগ কৰিছোঁ মেয়নিজ। এয়া মই প্ৰথমতে ডাঙৰ চামুচেৰে 2 চামুচ দি লৈছোঁ। ইমানখিনিৰে ধুনীয়াকৈ হৈ যায়গৈ। মাত্ৰ মিশ্ৰণখিনি অকণমান আঠা ধৰণৰ হ'লেই হ'ব, সিমানখিনি দিলেই হ'ব, বহুত বেছি মেয়নিজো দি দিব নালাগে। এতিয়া মই সানি ল'ম ভালদৰে। এইদৰে গোটেইখিনি ভালকৈ সানি ল'ব। শেষত অকণমান নেমু চেপি দিছোঁ, প্ৰায় সৰু চামুচেৰে 1 চামুচমান। এতিয়া আকৌ গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। এয়া মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া আমি চেণ্ডউইচ তৈয়াৰ কৰি ল'ম। এতিয়া মই ইয়াত 6খন হোৱাইট ব্ৰেড লৈছোঁ, বা ব্ৰাউন ব্ৰেডো ব্যৱহাৰ কৰিব পাৰে। এতিয়া ব্ৰেডৰ মই ছাইডৰ অংশটো কটা নাই, আপোনালোকে ইচ্ছা কৰিলে কাটি ল'ব। এখন ব্ৰেড ল'লোঁ আৰু তাতে যিখিনি আমি মিশ্ৰণ বনাইছিলোঁ এয়া অলপ দি দিছোঁ। যিমানখিনি ফিলিং দিলে ভাল পায় তেনেদৰে আপোনালোকে দি ল'ব। মই প্ৰায় 2-3 চামুচমানকৈ দিছোঁ আৰু এনেদৰে ভালকৈ বহলাই ল'ব। তাৰপিছত ওপৰত আৰু এখন ব্ৰেড দি অকণমান প্ৰেছ কৰি দিব, যাতে গোটেইখিনি ভালকৈ লাগি যায়। এয়া মোৰ এটা চেণ্ডউইচ তৈয়াৰ কৰি লোৱা হৈ গ'ল। যদি মিশ্ৰণ বাহিৰত এনেদৰে ওলাই পৰিছে তেতিয়া চামুচখনেৰে এনেকৈ আঁতৰাই ল'ব। আৰু এই চেণ্ডউইচটো আপোনালোকে এনেদৰেও খাব পাৰে, কিছুমানে এইদৰে খায়ো ভাল পায়। মই অকণমান বাটাৰত সেকি ল'ম। তাৰ বাবে এয়া পেন এখন পাতি লৈছোঁ আৰু তাতে অকণমান বাটাৰ দিলোঁ। তাৰপিছতে চেণ্ডউইচটো দি দিছোঁ। গেছৰ ফ্লেমটো অলপ কমাই ৰাখিব। কেইছেকেণ্ডমানৰ পাছত এনেদৰে সাৱধানে লুটিয়াই দিছোঁ। দেখিছে ধুনীয়া কালাৰ এটা আহিছে। এনেদৰে মই গোটেই চেণ্ডউইচখিনি তৈয়াৰ কৰি ল'ম। একেবাৰে সহজ হয় বনাবলৈ, অতি কম সময়ত বনাব পৰা যায়। এয়া মোৰ এটা চেণ্ডউইচ তৈয়াৰ কৰি লোৱা হৈ গ'ল। এতিয়া মই নমাই ৰাখিছোঁ। ঠিক একে পদ্ধতিতে এতিয়া বাকীখিনিও তৈয়াৰ কৰি ল'ম। এয়া অকণমান বাটাৰ দিলোঁ, তাৰপিছত চেণ্ডউইচ দি পেলাই অলপ সময়ৰ পিছত লুটিয়াই দিছোঁ আৰু এনেদৰে অকণমান ৰঙচুৱাকৈ সেকি লৈছোঁ। এই চেণ্ডউইচৰ ৰেচিপিটো একেবাৰে সহজ হয়, অতি কম সময়ত তৈয়াৰ কৰিব পাৰি। টিফিনৰ বাবেও আপোনালোকে এই ৰেচিপিটো বনাব পাৰে। ইমানখিনি মিশ্ৰণৰ পৰা মোৰ এয়া 3টা চেণ্ডউইচ তৈয়াৰ হ'ল। এতিয়া মই এনেদৰে কাটি লৈছোঁ। ভিতৰখিনি এবাৰ দেখুৱাই দিছোঁ। এই চেণ্ডউইচটো আপোনালোকে কফি বা চাহৰ লগতো পৰিৱেশন কৰিব পাৰে, বা বিভিন্ন চচৰ সৈতে পৰিৱেশন কৰিব পাৰে। সৰু ল'ৰা ছোৱালী টিফিনতেই হওক বা ডাঙৰৰ টিফিনতেই হওক তেনেদৰেও দিব পাৰে, খাই খুবেই ভাল পাব। আগতে যদি এই পদ্ধতিত চেণ্ডউইচ তৈয়াৰ কৰি খোৱা নাই, এবাৰ নিশ্চয় বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব। আশা কৰিছোঁ ৰেচিপিটো ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, লগতে শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, তেতিয়া আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।